কি সিট বেল্টে বান্ধি পিটিছে দাগ আছে গোটেই ডিঙি আমিতো নিজৰ ভাইটিক ডিঙি দাগ বনাই পঠাই দিয়া নাই গোটেই কাপোৰ ফেলি চুৰমাৰ কৰি দিছে আপুনি এবাৰ আপোনাক এটা উইথ ডিউ ৰেছপেক্ট আপুনি নিজৰ ভাইটিক সেইটো থিয় কৰাই চাওকচোন আৰু এইটো নহয় না ঠিক আছে লৰাই ভুল কৰি প্লিজ লিসেন টু মি মেম ডু লিসেন টু মি হোৱাট উই আৰ সেইং যদি ই ভুল কৰিছে আপুনি পানিশমেণ্ট দিয়ক আপুনিতো ভোট ল'ব পুলিচে লগাব গৈছে আমিতো কেতিয়া পালে নাই আপুনি কোনোবাদি আপোনাৰ বাধা দিছো নেকি নাই দিয়া আপোনাৰ কৰিছে যা ঘৰ ড্ৰাগছ উঠাই আনিছে মাৰি ঘৰলৈ লেখাপানী আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰাঞ্জল ফুকনৰ দ্বাৰা প্ৰহাৰ ছাত্ৰৰ বীৰ প্ৰতিক্ৰিয়াৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধানে নিলম্বন কৰিলে অভিযুক্ত আৰক্ষী বিষয়াক নিশাৰ ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি মদৰ নিচাত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰিলে এগৰাকী MPA ছাত্ৰ পদুম ছাত্ৰীক যুৱকগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীল গালি গালাজ আৰক্ষী বিষয়াগৰাকীৰ নাম হৈছে প্ৰাঞ্জল ফুকন প্ৰত্যক্ষদৰ্শী ভাষ্য মতে লেখাপানী আৰক্ষী থানাৰ SI দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা সুৰামুক্ত অৱস্থাত আৰক্ষী পোছাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু তিনিগৰাকী আৰক্ষীজনক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা ফৰ্চুনাৰ বাহনৰ পৰা যুৱকগৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দ প্ৰয়োগেৰে গালি পাৰি প্ৰহাৰ কৰে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকগৰাকী ইতিমধ্যে যুৱকগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়াগৰাকীৰ লগতে তেওঁৰ লগত যোৱা 3 আৰক্ষীজনৰ বিৰুদ্ধে লেখাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আজি ঘটনাৰ সম্পৰ্কত বীৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ ঘটনাৰে জড়িত লেখাপানী আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰাঞ্জল ফুকনক চাকৰিৰ পৰা নিলম্বন আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে টুইটাৰত প্ৰকাশ কৰিলে নিলম্বনৰ তথ্য কথা নাকি মেম কৈছো এইটো প্ৰথম ঘটনা নহয় আপোনালোকৰ কথাই নাই শুনা একবাৰ মই কোৱা কি কোনো ভুল কৰা নাই মই কোৱা কি মই একশন না লওঁ মই কোৱা কি মই একশন নলওঁ বুলি কোৱা নাই একশন হ'ব এটা কাম কৰো ঠিক আছে বাইৰৰ কথা আমি ৰাখিম আমি ঘৰৰ গাৰ্জেন আৰু আমাৰ ছাত্ৰ সংগঠন লৰা কেইজনমান গৈ ভিতৰত বাইদেউৰ লগত কথাখিনি আগত বাইদেউৰ কথাখিনি শুনি লওক ঠিক আছে আমি এইটো মানি লৈছো কিন্তু তাৰ পৰিৱৰ্তে বাইদেৱে কি কৰিব সেইটো আমি চাম কেলে বুলি ক'লে আমি চাম তাৰ পৰিৱৰ্তে কিন্তু প্ৰথম ঘটনা নহয় এইটো ইয়াৰ আগতো বাইদেউক 3বাৰ 4বাৰ কোৱা হৈছে তেখেতক আজি আৰু এটা কথা নিতুল ছাৰ আমি একদম সন্মান কৰো তেখেতৰ নেতৃত্বত ধুনীয়া কাম কিন্তু তেখেতৰ এজন জুনিয়ৰ অফিচাৰে লগাম পৰা নাই গুণ্ডাগিৰি কৰিব নে এৰি দিছে সেইটো কিন্তু আমি দুখ পাইছো তেখেতৰ ফেলাৰ হয় এইটো ক্ষেত্ৰত কিন্তু তেখেতৰ এজন সেকেন্ড অফিচাৰে এনে ধৰণৰ বাৰম্বাৰ প্ৰথমবাৰ নহয় যোনটো ঘটনা কৰি আহিছে তেখেতে লগাম পৰা নাই কি সিট বেল্টে বান্ধি পিটিছে দাগ আছে গোটেই ডিঙি আমিতো নিজৰ ভাইটিক ডিঙি দাগ বনাই পঠাই দিয়া নাই গোটেই কাপোৰ ফেলি চুৰমাৰ কৰি দিছে আপুনি এবাৰ আপোনাক এটা উইথ ডিউ ৰেছপেক্ট আপুনি নিজৰ ভাইটিক সেইটো থিয় কৰাই চাওকচোন আৰু এইটো নহয় না ঠিক আছে লৰাই ভুল কৰি প্লিজ লিসেন টু মি মেম ডু লিসেন টু মি হোৱাট উই আৰ সেইং যদি ই ভুল কৰিছে আপুনি পানিশমেণ্ট দিয়ক আপুনিতো ভোট ল'ব পুলিচে লগাব গৈছে আমিতো কেতিয়া পালে নাই আপুনি কোনোবাদি আপোনাৰ বাধা দিছো নেকি নাই দিয়া আপোনাৰ কৰিছে যা ঘৰ ড্ৰাগছ উঠাই আনিছে মাৰি ঘৰলৈ প্ৰথম কথাটো প্ৰাঞ্জল ফুকন জিগহিয়াৰ SI তেওঁ নিউ বেছ তেওঁৰ যি অহংকাৰ তেওঁ যে খাকী পোছাকখন পিন্ধাৰ লগে লগে তেওঁ যে দাদাগিৰি মানুহ বুলি নাভাবে ৰাতি হলে মদ পানী খাই মেলি মতাল হাতীৰ দৰে যি দাদাগিৰি কৰিছে এই দাদাগিৰিটো বন্ধ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ যে কোনো খাকী পোছাক আছে তেখেতক আমি সক্ৰিয় দিছোঁ সাৱধান হ'বৰ কাৰণে আৰু দ্বিতীয়তে মোৰ নিজৰ ভাইটি ই বেংগলোৰ পঢ়ে ইয়াৰ আগত ই গুৱাহাটী কমাৰ্চত পঢ়িছে তাৰ আগত ই RD কলেজত পঢ়িছে তাৰ একেবাৰে সি গাঁৱত কম সম্পৰ্ক থকা মানুহ সেইজন ল'ৰাই নিজৰ বন্ধুক লগ কৰিব গৈছে প্ৰায় 11টা পিছৰ ওচৰৰ পাছৰে গাড়ী চাইডত পাৰ্কিং কৰি থকা অৱস্থাত দোকানৰ ভিতৰৰ পৰা মদ খাই হাতত চিগাৰেট লৈ টৰ্চ লাইট জ্বলাই নামিবৰ কাৰণে ইংগিত দিছে ভাইটি যে নামিব বিচৰা নাই বা চিনিয়ে পোৱা নাই চিভিল ড্ৰেছত আছে চিনি পোৱা নাই তাৰপাছত এই গাড়ীৰ ভিতৰত আছিলে ফৰ্চুনাৰ গাড়ীৰ চিচাখন তলত পৰি দিয়াৰ লগে লগে এক চৰ ঘুপাইছে ডেকা ল'ৰা আহিছে কোনে মাৰিছে বুলি কওঁতে তাৰ পাছত যিগৰাকী এইটো মতাল হাতী মদ পানী নিচাৰ যি মতাল হৈ থকা এগৰাকী পুলিচ অফিচাৰে গৈ তাক আক্ৰমণ কৰি গুলীকে প্ৰহাৰ কৰে বুকুত ধৰি চুচৰাই আনিছে ডিঙিত এতিয়াও দাগ আছে আপোনাক ফুটেজবোৰ দিব পাৰিম ডিঙিত চিট বেল্টে বান্ধিছে গাড়ী নিজৰ পাৰ্চনেল গাড়ীৰ ড্ৰাইভাৰী চিট পৰা নমাই তেওঁলোকক পুলিচৰ বাহনত ভৰাই ডিঙিত ৰছীয়ে বান্ধি দিছে গোটেই দাগে দাগ
আমি SGP মাৰ্কত কৈছো পুলিচ কেছে একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে প্ৰয়োজন হয় তেখেতে নিজে আয়ো থাকিব লাগিব ইয়াত আমি তেখেতক কৈছো 307 লগাব লাগিব এটেম্প টু মাৰ্ডাৰ লগাব লাগিব 120B এজনকে বেছি মানুহ আছে 120B কনস্পিৰেচন প্লেনিং ফৰ মাৰ্ডাৰ তাৰ আমি 326 প্ৰিভিয়াছ খৰ আদিনৰ এগৰাকী ব্যক্তি অতি শীঘ্ৰে আটক কৰিব লাগিব আমি দাবী উত্থাপন কৰিছো আৰু ইতিমধ্যে আমাৰ এগৰাকী বন্ধু সোশ্যাল এক্টিভিষ্ট বিজয় শৰ্মাই GP সিং ডাঙৰীয়াক ইতিমধ্যে তেখেতে আবেদন নিবেদন কৰিছে আৰু GP সিং ডাঙৰীয়া এতিয়া নিৰ্দেশ প্ৰদান কৰিছে সাসপেনশ্যন কৰিব লাগে বুলি গতিকে GP সিং মাৰ্কক আমি ধন্যবাদ দিছো দেখাপানী পুলিচ প্ৰশাসনক আমি সদায় আছো আমি ভাতৃত্ববোধ বিচাৰিছো কিন্তু প্ৰাঞ্জল ফুকনৰ এনেকা মতাল দাদাগিৰি এই অহংকাৰী এই কথাবোৰ ইয়াত নচলিব পুলিচত আমাৰ কি সম্পৰ্ক আমি জানো এইখন থানাৰ প্ৰায় যেতিয়া পুলিচ অফিচাৰ বিদায় লৈছে আমাৰ বুকুত ধৰি কান্দি কান্দি যোৱা ইতিহাসবোৰ আছে এইখন পুলিচ থানা যেতিয়া বিপদবোৰ নামি আহিছে আমাৰ মানুহবোৰে নিজৰ গাড়ী ধন দিয়াত চেয়াৰ চকীবোৰ দিয়া ইতিহাস আছে কিন্তু আজি এই পুলিচ অফিচাৰে কালি প্ৰকি আহি যি দাদাগিৰি দেখাইছে আমাৰ ভাইটি ভাইটি দাদাগিৰি বন্দুক দেখাইছে গুলিয়াই দিম বুলি কৈছে আমি এই কথা সুধিছো GP সিং ডাঙৰীয়া পুলিচৰ বন্দুকটো কালপিত চলাবৰ কাৰণে হয় নে নিৰিক এগৰাকী যুৱক এগৰাকী ছাত্ৰক গুলিয়াই দিম বুলি ক'বলৈ হয় এই প্ৰশ্ন উত্তৰবোৰ আমাক লাগিব আৰু প্ৰাঞ্জল ফুকন নহয় তাৰ লগত থকা আমি নাম হতে লৈছো কোনোবা দেৱজিৎ নামৰ এগৰাকী কামাণ্ডো হয় নে কি হয় আমি নাজানো সেইগৰাকী ব্যক্তি আৰু তাৰ যিগৰাকী ড্ৰাইভাৰ আছে ড্ৰাইভাৰক কৈছো নিজৰ আই মাতৃ শপত খাই সঁচা কথা ক'বলৈ আমি অনুৰোধ জনাইছো তেওঁৰ লগত আৰু এজন কামাণ্ডো আছে নিজৰ আই মাতৃ শপত খাই সঁচা কথা কওক পুলিচৰ যদি সংবিধান শপত খাইছে সঁচা কথাবোৰ কওক আমি এই কথা অনুৰোধ জনাইছো গতিকে এইগৰাকী তেওঁৰ লগত থকা পাৰ্চনবোৰক সাসপেনশ্যন কৰিব লাগিব কেৱল মাত্ৰ প্ৰাঞ্জল ফুকনৰ ব্যৱস্থা গ্ৰহণ কৰি নহ'ব আৰু আমি ইয়াত বিভিন্ন অভিযোগবোৰ পাইছো এই গোটেই অভিযোগ আমি তন্নকে SGP মেডামক দিছো আমাৰ দীৰ্ঘ বিশ্বাস তেখেতে একশ্যন ল'ব যদি একশ্যন নলয় কিন্তু দপকে দুই জ্বলিব আৰু এইখন যুদ্ধ কোনো অসম পুলিচৰ বিৰুদ্ধে নহয় এই যুদ্ধ কেৱল প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে আৰু তেওঁ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এই কথা আমি আজি স্পষ্ট কৰি দিব বিচাৰিছো অনুৰোধ জনাইছো আপোনালোকে যি ভূমিকা পালন কৰিছে আমি লাল চালাম দিছো আৰু আপোনালোকে এই কেছত এনেধৰণে আপোনালোকে উত্থাপন কৰা অসমৰ মৰ্যাদ যাতে অনাগত দিনত কোনো খাকি পোছাকে মতাল হয় বন্দুক লৈ মানুহৰ মূৰত বন্দুক দেখাই বন্দুকৰ পৰা গালত গুৰিয়াই চিট বেল্টে বান্ধি দাদাগিৰি নকৰে এই কথাবোৰ আমি ক'বলৈ অনুৰোধ জনাইছো আৰু মেডিয়াৰ সহায় আৰু সহযোগ বিচাৰিছো আৰু এটা কথা ইয়াৰ পূৰ্বেও প্ৰাঞ্জল ফুকনৰ যিজন SI আছে তেওঁৰ বিৰুদ্ধে কেইবাবাৰো এনে অভিযোগ আহিছে কি ক'ব এই সন্দৰ্ভত প্ৰাঞ্জল ফুকন পাগল হৈছে ভোট খালে পাগল পইচা নাপালে পাগল এই মানুহজন আমি একদম স্পষ্ট ভাষাত কিন্তু ইয়াত যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে নিতু চাংমাই তেখেতে ভাল নিষ্ঠাবান অফিচাৰ তেখেতে ভাল বুলি কৈছো আমি সত্যমুখে কৈছো ৰঙা কলা কৈছো নিতু চাংমাই ভাল প্ৰাঞ্জল ফুকন দুৰ্ধৰ্ষ ঘুষখোৰ মতাল এগৰাকী ব্যক্তিয়ে ইয়াক সাসপেনশ্যন কৰিব লাগিব আৰু আসাম পুলিচৰ ইতিহাসত এই ঘটনাটোৱে নতুন এখন মূৰ ল'ব বুলি আমি বিশ্বাস আৰু ইয়াৰ বিৰুদ্ধে আমি খবৰ পাইছো এটা জমনি কেছ হালধীয়া ৰঙৰ কাপোৰ চোলা লগাই থকা এজন ল'ৰাই বোলে পুলিচত কিবা এটা ক'লে অলপ দেৰি পাছত পুলিচ গৈছে প্ৰাঞ্জল ফুকন এতিয়া বেলেগ এজন হালধীয়া কাপোৰ লগাই থকা ল'ৰাক উঠাই মেলি গৰু পিটন দিছে কোনোবা এজন মানুহ ঘৰলৈ গৈছে ড্ৰাগছ উলিয়া বুলি কৈছে ড্ৰাগছ বনাই 2-3 বেট দি ওলাই আহিছে গতিকে যদি ভাল কাম কৰিছে প্ৰশংসা কৰিছো কিন্তু এতিয়া যি কাম কৰিছে প্ৰাঞ্জল ফুকন নেতৃত্বত একেবাৰে নিন্দনীয় ঘৃণনীয় কাম কৰিছে আজি ইয়াত চাওক আজি কোন সংগঠনে ওলাই আনে গুৰ্খা ছাত্ৰ সন্থা টাংচা ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থা ছাত্ৰ মুক্তি কৃষক বুলি প্ৰত্যেক সংগঠন প্ৰত্যেক ৰাইজ ওলাই আহিছে কিয় প্ৰাঞ্জল ফুকন এটা বতাল হাতী প্ৰাঞ্জল ফুকন হৈছে অহংকাৰী প্ৰাঞ্জল ফুকন হৈছে টকা পইচা লালসত পাগল হোৱা এগৰাকী ব্যক্তি গতিকে এইগৰাকী ব্যক্তিক GP সিং ডাঙৰীয়াই তুমি সাসপেনশ্যন কৰিছে কঠোৰ ব্যৱস্থা ল'ব বুলি আমি আশাবাদী আমি অনুৰোধ জনাইছো আৰু যদি নলয় তেওঁৰ বিৰুদ্ধে কিন্তু যুদ্ধ ঘোষণা কৰা হ'ব মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট এনি লাইভ